তো নমস্কাৰ সকলোকে। নমস্কাৰ। তো আমি মানে শৰ্ট ভিডিঅ' বনাওঁ, মানে ফানি শৰ্ট ভিডিঅ'। কিন্তু আজি আমি এটা শ্বুটিঙত আহিছিলোঁ, কিন্তু একেবাৰে ভিডিঅ' চিডিঅ' বনাব একদমেই মন যোৱা নাই। তো মানে কথাটো কি আছে জানেনে, মানে আমাৰ বুলি নহয়, গোটেই অসমবাসীৰে মানে এনেকুৱা এটা উগুল থুগুলৰ মাজত আমি ফচি আছোঁ যে মানে সঠিক কথাটো, সঠিক এনচাৰ, সঠিক কি হৈছিল সিদিনা, মানে কি এতিয়াতো এমাহ পাৰে হৈ গ'ল, এতিয়ালৈকে আমি এইটো কথা গম পোৱা নাই যে সিদিনা ছিংগাপুৰত হৈছিল কি আচলতে। আমাৰ এইটো খুবেই মানে দুখ লগা কথা। তো আৰু ছেকেণ্ড নম্বৰ কথা হ'ল, এইখন মানে কিবা চিনেমাৰ নিচিনা মানে কামবোৰ চলি আছে, খণ্ড খণ্ড চিষ্টেমৰ কামবোৰ চলি আছে। মানে এনেকুৱা হৈছে যেন আজি এটা কিবা মানে ক্লাইমেক্স, কালি এটা কিবা ক্লাইমেক্স, পৰহি কিবা এটা ক্লাইমেক্স, মানে এনেকুৱা মানে কি মানে কিবা খণ্ড বস্তুবিলাক গৈ আছে মানে। তো বাকী যা নহওক, চৰকাৰক আমাৰ ফালৰ পৰা এটাই অনুৰোধ জনাম যি এই সকলো যিখিনি সমস্যা চলি আছে সোনকালে মানে কি সমাপ্তি ঘটাক, আৰু ভগৱানৰূপী আমাৰ জুবিন দাক যাতে অতি শীঘ্ৰে শুদ্ধ পথত ন্যায় প্ৰদান কৰে, আৰু অসমবাসী ৰাইজক যাতে এটা শান্তিৰ লাভ বা শান্তিৰ মনৰ এটা আশা বতৰা দিয়ে, তাকে আমি অধিক উৎসাহেৰে বাট চাই আছোঁ। বাকী যা নহওক, তো আৰু এটা মেইন কথা হৈছে কি, গোটেই অসমবাসীয়ে কি হেৰাইছে সকলোৱে জানে, উপলব্ধি কৰিছে সকলোৱে। মানে কি আমি কি হেৰাইছোঁ বা গোটেই অসমবাসীয়ে কি হেৰাইছে, এজন সঁচা মনৰ মানুহ এজনক হেৰাইছে। আমি মানে যাক লৈ গৌৰৱ কৰোঁ যে গোটেই ইণ্ডিয়াতে হওক, গোটেই ৱৰ্ল্ডতে হওক, সকলোৱে আমাৰ অসমক কি হিচাপে চিনি পায় যে জুবিন গাৰ্গ আছে বা এনেকুৱা এজন মানুহ আছে। তো মানে কেতিয়াবা মানে ভাবি কিনে এনেকুৱা লাগে যেন আমি নিজে গৈ কিনে মানে ন্যায়টো প্ৰদান কৰোঁ বা এনেকুৱা কৰোঁ, কিন্তু আমাৰ হাতত এইটো পাৱাৰ নাই। তো আমি সকলো মিলি কিনে এইটো কাম আগবঢ়াব লাগিব, আমি কৰিব লাগিব, কথাষাৰ আমি ক'বহে পাৰিম। আৰু আমাৰ ডিজিটেল আন্দোলন জাষ্টিছ ফৰ জুবিন গাৰ্গ, তো এইটো আমাৰ 3 মিলিয়ন এতিয়া অতিক্ৰম কৰিলে। তো এতিয়া লাহে লাহে 3 মিলিয়ন কি 10 মিলিয়ন, 50 মিলিয়ন, 100 মিলিয়ন যিমান নহওক, আমি কেতিয়াও ভাগৰি নাযাওঁ, আমি সদায় লিখিয়ে ৰাখিম। আমি জুবিনদাৰ নিচিনা মানুহ অহা 100 বছৰ নহয়, অহা 500 বছৰ পিছতো মানে এটা হয়তো এই প্ৰজন্ম শেষ হৈ যাবও পাৰে, সেনেকুৱা এজন ব্যক্তি আমাৰ মাজত গ'লে কেতিয়াও আমি সেনেকুৱা এজন সঁচা মনৰ মানুহ আমি নাপাওঁ। তো অসম চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ, হাতযোৰ কৰি কৈছোঁ, অসম চৰকাৰ অৰ্থাৎ CM ছাৰ হিমন্ত বিশ্ব শৰ্মা, আপুনি অতি শীঘ্ৰে যিমান পাৰে সোনকালে তেখেতৰ ন্যায়ৰ প্ৰচেষ্টাটো মানে কি যিমান পাৰে সোনকালকৈ কৰক, আৰু অসমবাসী ৰাইজে অধীৰ আগ্ৰহেৰে আপোনাক বাট চাই আছে। শেষত এটা কথাই ক'ম, আমি অলপ সাধাৰণ মানুহ, আৰু এই সাধাৰণ মানুহৰ পাৱাৰ কিমান আপোনালোকে জানে নিশ্চয়। আৰু এই সাধাৰণ মানুহে একুৰা জুই, যদি এই জুই যদি আগ্নেয়গিৰি ৰূপ লয়, তেতিয়া কিন্তু সকলো ধ্বংস হৈ যাব, আৰু সকলো সময়ত গম পাব। তো সেইকাৰণে আমি সদায় লিখি থাকিম আৰু সদায় কৈ থাকিম জাষ্টিছ ফৰ জুবিন গাৰ্গ, যেতিয়ালৈকে আমি ন্যায় নাপাওঁ। তো আমাক ন্যায় লাগিবই যিকোনো প্ৰকাৰে। তো শেষত এটা কথাই ক'ম, চিধা কথা, আমাক ন্যায় লাগিব।